বৰষুণ হোৱাৰ কাৰণে আমাৰ বৰাক ভেলীত যথেষ্ট ক্ষয়ক্ষতি হৈছে। কৰিমগঞ্জত এতিয়ালৈকে 4টা মথাউৰি ভাঙিছে আৰু এই জায়গাটো আমি য'ত আছো ইয়াতেও পানী উঠি আছে। এইখিনিত এটা সমস্যা আছে, ইয়াত মাটিটো বহি বহি গৈ থাকে, কিন্তু যাতে ইয়াতে নাভাঙে তাৰ কাৰণে খৰতকীয়াকৈ কাম কৰিবলৈ নিৰ্দেশ দিছো। এতিয়া আহিছো, আকৌ 8টা বজাত আহিম, চেক কৰিম যাতে এই অঞ্চলটোক ৰক্ষা কৰিব পাৰো, তাৰ কাৰণে চেষ্টা কৰিম। মই এটা আপোনালোকক প্ৰতিশ্ৰুতি দিব খোজো, যিখিনি মথাউৰি ভাঙিছে, কাছাৰত এতিয়ালৈকে মথাউৰি ভাঙা নাই। আমাৰ কৰিমগঞ্জ জিলাত যিখিনি মথাউৰি ভাঙিছে, য'ত ব্ৰিজ হ'ল, সেই ব্ৰিজকেইটা 15 দিনৰ ভিতৰত আমি মাৰি দিম, যাতে মানুহৰো অসুবিধা নহয়, অহা যোৱা কৰাৰ অসুবিধা নহয়। আৰু যদি পৰৱৰ্তী সময়ত বানপানী আহে, যিহেতু আৰু 3 মাহ বানপানী আহিব পাৰে, গতিকে এইখিনি সময়ত যাতে বানপানী নাহে, গতিকে জিঅ' মেগা টিউব দি অহা 15 দিনৰ পৰা 20 দিনৰ ভিতৰত য'ত য'ত মথাউৰি ভাঙিলে গোটেইকেইটা মথাউৰি আমি ব্ৰিজ সম্পূৰ্ণ কৰি দিম, মথাউৰি সম্পূৰ্ণ মেৰামতি কৰিম। শিৱবাৰীৰ ক্ষেত্ৰত পাৰ্মানেণ্ট সলিউশ্যন কি আছে? পাৰ্মানেণ্ট সলিউশ্যন এই মুহূৰ্তত মই এইখিনিত ক'ব নোৱাৰো, কাৰণ এইটো PWDৰ ৰাস্তা। এই মুহূৰ্তত এইটো PWDৰ লগত আছে। PWDৰ লগত ডেফিনেটলি আলোচনা কৰিম, ইয়াত কেনেকৈ কি কৰিব পৰা যায়, চিট পাইল বা অন্য কিবা ব্যৱস্থা কৰিব পাৰি নেকি, কাৰণ এইটো অলপ প্ৰাকৃতিক কথাটো, যিহেতু যিমান মাটি দিয়ে সিমান তললৈকে গৈ থাকে। গতিকে PWDৰ লগত আলোচনা কৰি নিশ্চয়কৈ কিবা এটা পাৰ্মানেণ্ট সমস্যা সমাধান কৰিবলৈ পাৰ্মানেণ্টলি। বেতুকান্দিত আমি দেখিছো ইমান টকা খৰচ কৰা হৈছে, তথাপি পানী বেতুকান্দিৰ সমস্যাটো মোক আৰু 1 বছৰ লাগিব। আপোনালোকে জানে যে যিখন ডাঙৰ স্লুইচ গেট এখন আবাৰ বনালো, সেইখন কমপ্লিট হ'বলৈ মোক অহা ছিজনলৈকে লাগিব। সেইখন কমপ্লিট হোৱাৰ লগে লগে বহুত সমস্যাৰ সমাধান হ'ব। যিখন যোৱা বছৰ আমি ইনকমপ্লিট এখন স্লুইচ গেট আমি কমপ্লিট কৰিছিলো, ইট ৱাজ ডান বাই ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, ইট ৱাজ ষ্টাৰ্টেড বাই ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, আৰু সেইখনে এনাফ নহয়, সেইখন স্লুইচ গেট তাত এনাফ নহয়, সেইখন সৰু স্লুইচ গেট। সেইকাৰণে আমি নতুন স্লুইচ গেট তাত বনাই আছো। আমি স্লুইচ গেট এখন 6 মাহত বনাই নহয়, অকণ সময় লাগে। এইবছৰ সম্পূৰ্ণ নহল, অহা বছৰ যেতিয়া বেতুকান্দিৰ স্লুইচ গেটখন সম্পূৰ্ণ হ'ব, মথাউৰিটো খুব ভালকে মাৰিলো, বহুত ওখ কৰিলো, আপোনালোকে দেখিছে। স্লুইচ গেটখন সম্পূৰ্ণ হোৱাৰ পাছত বেতুকান্দিৰ সমস্যাটো একেবাৰে সমাধান হ'ব বুলি। কালি শাটাৰটো নমাব পৰা নাই ছাৰ, শাটাৰটো নমাব পৰা নাই আৰু পানী সোমাইছিলে। মই কৈছো না, সেই স্লুইচ গেটখন আমাৰ নাছিলে, মানে নিউজ এখন বনাইছে ছাৰ। বনাওতে কিবা শাটাৰটো কালি নমাব পৰা নাই, বনাই আছে, এখন বনাই আছে, এখন কমপ্লিট হোৱা নাই। মই যিমান জানো এখন কমপ্লিট হোৱা নাই। সেইটো কথা ঠিক আছে। স্লুইচ গেট এখনক আপুনি কেনেকে, কিন্তু সেইটো ফাংচনেল মানে ডেফিনেটলি হ'ব, টাইম লাগিব অকণ ডেফিনেটলি। আৰু এটা কথা ছাৰ, কিমানখিনি কৰিলো কওকচোন। আপোনালোকে যে এটাও কোনো নকয় যে আপোনালোকে ইমানখিনি কৰিলে, সেইখিনি প্ৰথমে কিয় কোৱা নাই? মই কোৱাতহে কিয় ক'লে? বৰাক ভেলীৰ কাৰণে অত্যন্ত সচেতন, মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যন্ত সচেতন, আমি সচেতন, ডিপাৰ্টমেণ্ট সচেতন, ইয়াৰ বিধায়কসকল সচেতন। 2022 কালি আহিব নোৱাৰিলো, ফ্লাইট নাথাকাৰ কাৰণে, নহলে কালি আহিলো হয়। সেইটো ঠিক আছে ছাৰ। কালি মই আপোনালোকক কওঁ, বৰাক ভেলীৰ প্ৰতি আমাৰ আমি অত্যন্ত দায়বদ্ধ। বৰাক ভেলীৰ ৰাইজ আমাৰ নিজৰ আপোন ভাই ককাই, গতিকে ইয়াৰ সমস্যা সমাধান কৰিবলৈ প্ৰয়াস কৰিছো। অসমৰ বানপানীৰ সমস্যা সমাধান কৰিবলৈ 100% প্ৰয়াস কৰিলেও সম্ভৱ নহয়, কিন্তু পৰ্যায়ক্ৰমে নাইকিয়া কৰিছো। যদি আপোনালোকে দেখিছে, যোৱা 24 ঘণ্টাত, ৰাতিপুৱালৈকে যোৱা 24 ঘণ্টাত ডিমা হাজাৰত 350 mm বৰষুণ হৈছে। ছেম মিজোৰামতো হৈছে, ছেম মণিপুৰতো হৈছে। গোটেই পানীখিনি নামি বৰাক ভেলীলৈকে আহিছে। গতিকে যেতিয়া ভয়ানককে বৰষুণ হয়, হিচাপতকৈ বেছি বৰষুণ হয়, তেতিয়া ক্ষয়ক্ষতি বেছি হয়। কিন্তু এই মুহূৰ্তলৈকে 4টা মথাউৰিহে ভাঙিছে। হয়তো কৰবাত নহয় কৰবাত আমাৰ ডিপাৰ্টমেণ্টৰ ব্যক্তিসকলে কাম কাজ খুব যোগ্যভাৱে কৰাৰ কাৰণে ক্ষয়ক্ষতি কম। 2022 कोशिश करेगा ये ज्यादा खराब ना हो, इसीलिए हम लोग दिन रात काम करेगा, वर्ड फुटिंग वे में काम करेगा। मैं यहाँ पहुंच गया हूँ, शाम को भी आऊंगा, कल भी आऊंगा। यहाँ में जितना हो सके लोगों को बचाने के लिए, यहाँ ज्यादा डिस्टर्ब ना हो, ये खराब ना हो, लोगों का प्रॉब्लम ना हो, मैं जबरदस्त तैयारी कर। एक सवाल है आपसे, जैसे जियो बैग का पानी ऑलरेडी रास्ते में आ गया है, तब डिपार्टमेंट अभी जियो बैग लगा रहा है, 10,000 से 20,000 जियो बैग गुवाहाटी से आने वाला, तो क्या लगता है वो आते आते पानी सड़क नहीं आएगा? हो जाएगा मेरे हिसाब से। यहाँ में जो अभी चाहिए एडिक्वेट जियो बैग से, वो तो आ ही रहेगा, क्योंकि इतना ज्यादा लगता है, हम लोग को पता नहीं था। रिक्वायरमेंट जो था वो हम लोग पहले ही दे दिया था, अभी ज्यादा लगेगा बोला आ रहा है, लेकिन एज ऑफ नाउ वी हैव एनफ जियो बैग्स एंड ऑल विल डू। আমাৰ 3টা ডাঙৰ খাল আছে ছাৰ।